সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। আপোনালোক ভালে থাকক, ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 10 জুন। 10 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে শিক্ষা বিভাগ। তেতিয়া শিক্ষা বিভাগক লৈ এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াই মন্তব্য কৰিছে যে হয়, শিক্ষা বিভাগত এতিয়া বহুতখিনি কাম কৰিব লগা আছে। আৰু এই বিষয়টো শিক্ষা বিভাগটোৰ দায়িত্ব লাভ কৰাৰ পাছতে এইখিনি মন্তব্য কৰিছে যে কোনসমূহ কাম কেনেদৰে কৰিব পাৰি। আগন্তুক যি বাজেট অধিৱেশন আহি আছে, বাজেট অধিৱেশনত সকলোখিনি নিৰ্ধাৰণ কৰা হ'ব আৰু ক'ত কিমান কেনেদৰে খৰচ কৰিব পাৰি, সেই গুণোৎসৱৰ আৰম্ভ কৰি সকলোখিনি। তো সেই দিশত তেওঁ মন্তব্য আগবাঢ়িছে। এইখিনিতে এটা কথা, এতিয়া যিহেতু শিক্ষা বিভাগত তেওঁ দায়িত্ব লাভ কৰিছে আৰু তেওঁ যোৱা সমস্যাটো এই শিক্ষা বিভাগত তেওঁ আছিল দায়িত্বত। এতিয়া কথাটো হ'ল কি, প্ৰাধিকৰণ প্ৰক্ৰিয়াক লৈ এতিয়া তেওঁ সেইখিনি গম পাইছে। PMS পৰ্টেল মুকলি কৰিলে, মুকলি কৰাৰ পাছত বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাক লৈ সেইখিনি আবেদন চলি গ'ল, ইতিমধ্যে সেইখিনি কৰিলে। এতিয়া এই প্ৰাধিকৰণ প্ৰক্ৰিয়াবিলাকো অতি সোনকালে যদি আওতাত আনে তেনেহ'লে নিশ্চয় এই শিক্ষাগুৰুসকল, যিসকল শিক্ষাগুৰু আজি বছৰ বছৰ ধৰি তেওঁলোকে বিনা আবেদনে শিক্ষকতা কৰি থাকিবলগীয়া হৈছিলে, অলপ হ'লেও বহুতখিনি সোনকালে কৰিলে সকাহ হ'ব আগতীয়াকৈ। যদি এই প্ৰক্ৰিয়াটো অতি সোনকালে কাৰ্যকৰী কৰে, শিক্ষাগুৰুসকল উপকৃত হ'ব। কাৰণ তেওঁলোকে যি কষ্টৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে সেইখিনি আৰু বিশেষ আমি বহলাই কোৱাৰ প্ৰয়োজন নাই। তাৰ সমান তেওঁলোকে গুৰু দক্ষিণা আঁচনি ৰূপায়ণ কৰিছিলে। গুৰু দক্ষিণা আঁচনি ৰূপায়ণ কৰোঁতে যিসকল শিক্ষাগুৰুক সেইখিনি আওতাত আনিম বুলি কৈছিলে, এই বিষয়টো যদি অতি সোনকালে এইখিনি কাৰ্যকৰী কৰে তেনেহ'লে বহুত বেছি ভাল হ'ব। আৰু এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব সহকাৰে লৈ কামখিনি কৰে বুলি সেইখিনি সকলোৱে আশাবাদী আৰু কৰিব লাগে প্ৰকৃততে। আৰু নেক্সটটো খবৰ যদি চাওঁ, এতিয়া উচ্ছেদ প্ৰক্ৰিয়াক লৈ যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে য'তেই নহওক যিয়ে নহওক, যদি কোনোবা অবৈধভাৱে তাতে দখল কৰি আছে সেইখিনি মাটি আমি কি কৰিম, উচ্ছেদ কৰিমেই। তাত কোনো আমি সেইখিনি হেমাহি নকৰোঁ। আৰু যিহেতু যোৱা আমি কাৰ্যকালত প্ৰায় 1.5 লাখ বিঘা মাটিত ভূমিত উচ্ছেদ কৰিলোঁ আৰু এইবাৰ 4-5 লাখ বিঘালৈ সেইখিনি কি হ'ব, বৃদ্ধি হ'ব। আৰু এতিয়া তাৰ মাজতে এইখিনি উচ্ছেদ চলি থকাৰ মাজতে যদি আমি চাওঁ তেনেহ'লে এইবাৰ গোৱালপাৰাত কি হৈছে, কৃষিভূমিত অচিনাকি লোকৰ ঘৰ একদম এদিনতে ধৰি লওক ঘৰ কোনোবাই স্থাপন কৰিছে, দুদিনতে কোনোবা আহিছে। এই অচিনাকি লোকসকল অহাক লৈ শংকিত হৈ পৰিছে। যিসকল আগতে স্থানীয় সেইখিনি লোক আছিল, আগৰ পৰাই বসবাস কৰি আছিল, তেওঁলোকে সেইখিনি জনাইছে। আৰু এতিয়া আগন্তুক সময়ত দেখা যাব কেনেদৰে প্ৰশাসনে এইখিনিৰ ওপৰত এই বিষয়টোৰ ওপৰত কিদৰে গুৰুত্ব সহকাৰে লয় বা এই বিষয়টো কেনেদৰে লয়। কিন্তু এতিয়া যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো কৈছে যে আমি য'তেই নহওক, যেনেকৈ নহওক, কোনোবা যদি অবৈধভাৱে কোনোবাই দখল কৰিছে বা অবৈধভাৱে কোনোবা যদি আহিছে সেইখিনি আমি উচ্ছেদ কৰিমেই। আৰু এতিয়া আগন্তুক সময়ত গম পোৱা যাব। এতিয়া এই যি গোৱালপাৰাৰ কৃষিভূমিত যি অচিনাকি লোকে কব্জা কৰাক লৈ, এইখিনি যি দখল কৰাক লৈ